চাওক লোকসভা নিৰ্বাচন আৰু এম এল এ ইলেকশ্যন আৰু কাউন্সিল ইলেকশ্যন ইয়াত বহুত ডিফাৰেঞ্চ থাকে। এনেকুৱা হ'লেতো যোৱাবাৰ নৱশৰণীয়া ডাঙৰীয়া লোকসভাত জিকিছে, তেখেতৰ চৰকাৰ আহিব লাগিছিলে। তেখেতৰতো চৰকাৰ নাহিল, আমাৰহে চৰকাৰ আহিল। গতিকে এই ভোটটো মানে পিছত ক'ব নোৱাৰে। ইয়াত মানে কি হয়, মানুহ কোন জিকিব কোন হাৰিব এইটো ঠিক কৰি পেলাই ভোট দিয়ে। গতিকে দুটা পাৰ্টিকে চাব যে এটা জিকাৰ চান্স আছে তাক ভোট দিব, কোনোবা এটাই এইটোক ভাল নাপায় বেলেগ এটাক ভোট দিব, তেনেকুৱা ভোটবিলাক দিয়া যায়। গতিকে এই ভোটটো ভৱিষ্যতৰ কাৰণে ভোট নহয়। গতিকে এই ভোটটোক লৈ পেলাই আপুনি একো কেলকুলেশ্যন কৰিব নোৱাৰে, না আমি কেলকুলেশ্যন কৰিম না কোনোবা হাৰাটো কেলকুলেশ্যন কৰিব। সঁচা কথাটো এইটোৱে হৈছে যে UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী জিকিল, NDAৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী জিকিল, UPPL BJP আৰু AGPৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী জিকিল, এইটোৱে সত্য। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।